গুণোৎসৱত ফেইল গুৱাহাটী শীৰ্ষ 3 খনৰ ভিতৰত থকাটো বাদেই শীৰ্ষ 10 বা 20 খনৰ ভিতৰতো নাই কামৰূপ মহানগৰ জিলা 31 খন জিলা সামৰি অনুষ্ঠিত হোৱা গুণোৎসৱত তলৰ পৰা 3 নম্বৰতহে আছে কামৰূপ মহানগৰ জিলা অভিজাত মহানগৰীৰ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ এই পয়ালকা অৱস্থাই উদঙাই দিছে 2023 বৰ্ষৰ গুণোৎসৱত গুৱাহাটীৰ স্থান হৈছে 29 নম্বৰত উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাৰ 594 খন স্কুলত অনুষ্ঠিত হৈছিল গুণোৎসৱ আৰু ইয়াৰ ভিতৰতে A+ গ্ৰেড স্থান লাভ কৰিছে 98 খনকৈ স্কুলে A গ্ৰেড লাভ কৰিছে 260 খনে আৰু B গ্ৰেড লাভ কৰিছে 158 খন বিদ্যালয়ে আনহাতে C গ্ৰেড 54 খন বিদ্যালয় আৰু D গ্ৰেড লাভ কৰিছে 24 খন বিদ্যালয় শ্ৰী গ্ৰেডৰ তালিকাত আছে ঐতিহ্যমণ্ডিত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় মেট্ৰৰ পজিশনটো তলতে আছে 29 নম্বৰ বহুত ভাল পজিশন নাথাকে সিটিত সাধাৰণতে সেইকাৰণে মেট্ৰৰ শৈক্ষিক শিক্ষা আৰু হেল্থ এডুকেশ্যন আৰু হেল্থ দুইটা ইণ্ডিকেটৰে ভাল নহয় আৰু ভাল নোহোৱাৰ কাৰণো আছে যে ইয়াত ছ'চিয়েল ছাপৰ্ট কাৰো লগত কাৰো নাথাকে সেইকাৰণে সাধাৰণতে সকলো মেট্ৰতেই এনেকুৱা সমস্যা থাকে মেট্ৰতটো আমি গম নাপাওঁ মেট্ৰত আটাইতকৈ MMR আৰু IMR চাহ বাগিচাতকৈও গুৱাহাটীত বেছি সেইকাৰণে গুৱাহাটী মানে অকল আমি নহয় আমি গাড়ী মটৰ চলাই থাকো কাৰণে আমাক দেখা পোৱা যায় কিন্তু 40% এখন চিটিত মানুহ থাকে যি যাক দেখা পোৱা নাযায় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খালি কামে কৰি থাকে তথাপিতো বাট দিছ ইজ এ গুড কুৱেশ্যন আমি মেট্ৰৰ বিষয়ে আমি নজৰ ৰাখিব লাগিব 31 খন জিলা সামৰি অনুষ্ঠিত হোৱা গুণোৎসৱৰ শেহতীয়া ফলাফলে উদঙাই দিছে গুৱাহাটী মহানগৰীৰ আভিজাত্যৰ কেনেধৰণে আচলতে শিক্ষাৰ এক পয়ালকা ছবি এই মুহূৰ্তত পোনপটীয়াকৈ গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো বলেন ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে য'ত 29 নম্বৰ স্থানতহে বৰ্তমান গুৱাহাটী মহানগৰীৰ যি বিদ্যালয়সমূহে লাভ কৰিছে য'ত শেষৰ পৰা 3 নম্বৰ স্থানত আছে আৰু এক দুখ লগা ছবি এয়া আৰু মুখ্যমন্ত্ৰীৰ এই সমগ্ৰ যি ব্যৱস্থা বা যেনেধৰণে আচলতে শিক্ষাৰ মানদণ্ড নিম্নগামী হৈছে তাক লৈ আক্ষেপ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বলেন নিশ্চয় এক হতাশাজনক এটা ফলাফল আৰু যাত কামৰূপ মহানগৰ 29 নম্বৰ স্থানত আৰু তাৰ পিছত যদি আমি চাওঁ কোকৰাঝাৰ বা অন্যান্য সেই জিলাসমূহৰ থকা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ 3খন জিলাৰহে তাৰ তলত স্থান থকা দেখিবলৈ পোৱা গৈছে গতিকে স্বাভাৱিকতে ক'ব পাৰি যিসমূহ মহানগৰীৰ শিক্ষান ব্যৱস্থাক লৈ যিসমূহ ৰাজধানী চহৰতে আচলতে শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তনৰ কথা কৈ থকা হয় কিন্তু তেনেই আচলতে শিক্ষানুষ্ঠানৰ এই পৰিৱেশ এয়াই আচলতে মহানগৰীৰ শিক্ষা ব্যৱস্থাক চৰমভাৱে উদঙাইছে আৰু মোৰ পিছপিনে থকা এইখনে হৈছে আভিজাত্যময় এখন প্ৰতিষ্ঠান যিখন প্ৰতিষ্ঠানে আচলতে 1834 চনতে স্থাপিত এই প্ৰতিষ্ঠানখন কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এই বিদ্যালয়খনো আচলতে C গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ পূৰ্বতে আমি দেখুৱাইছিলোঁ যে যিসমূহ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলালে আচলতে দেখিবলৈ পোৱা যায় যিখন স্কুলৰ গুণ গৰিমা থকা প্ৰতিষ্ঠান সেইখন প্ৰতিষ্ঠানৰ আজিৰ তাৰিখৰ ফলাফল অত্যন্ত হতাশাজনক এটা ফলাফল আৰু এই হতাশাজনক ফলাফলৰ আঁৰত আচলতে কি থাকিব পাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে যে C আৰু D কেটেগৰীৰ যিসমূহ বিদ্যালয় থাকিব সেইসমূহত কাৰণেই পৃথকভাৱে ইয়াত পৃথকভাৱে ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাৰ কাৰণে বাহিৰৰ পৰা ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু যিসমূহ আখোৱা আছে সেইসমূহ দূৰ কৰাৰ পদক্ষেপ ল'ব এগৰাকী শিক্ষয়িত্ৰী মুহূৰ্তে উপস্থিত আছে আৰু তেখেতৰ পৰা জানিব বিচাৰিম দুই এষাৰ বাইদেউ যোৱাকালি গুণোৎসৱৰ ফলাফল ঘোষণা হ'ল আৰু ফলাফলত প্ৰকাশ পালে যে C গ্ৰেড লাভ কৰিছে আপোনাৰ প্ৰতিষ্ঠানখনে নিশ্চিতভাৱে ইয়াত ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা ধৰণৰ ফলাফল যেতিয়া প্ৰকাশ হয় তেতিয়াহ'লে হতাশাৰ এটা পৰিৱেশ সৃষ্টি হয় শিক্ষক আৰু শিক্ষাৰ্থী অভিভাৱক হয় নিশ্চয়কৈ এই ফলাফলে আমাক যথেষ্ট দুখিত কৰিছে আমি এই ফলাফল উন্নত কৰিবৰ কাৰণে যথেষ্ট চেষ্টা ব্ৰতী হ'ব সংকল্প লৈছোঁ গতিকে ইয়াৰ পাছত নিশ্চয়কৈ অহা বছৰ ৰিজাল্ট ভাল হ'ব কিহৰ কাৰণে আচলতে কোনবোৰ আখোৱাৰ কাৰণে আজি এই অৱস্থা বিভিন্ন ধৰণৰ আখোৱাবিলাক আহি পৰে আচলতে বৰ্তমান যুগত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰতি যি অভিভাৱিকাবিলাকৰ আকৰ্ষণ সেই সকলোবিলাকেও আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাইছে তাৰোপৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰতি মানুহৰ বিশেষভাৱে আকৰ্ষণ দেখিবলৈ পোৱা যায় গতিকে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত যেতিয়া আহি পৰে যথেষ্ট যিখিনি ষ্টুডেণ্টছক মানে আপগ্ৰেড কৰিবৰ কাৰণে উন্নত কৰিবৰ কাৰণে আমি যথেষ্ট যত্নপৰ হওঁৱেই তৎসত্ত্বেও কেতিয়াবা অসফল হোৱাৰ কিছুমান অৱকাশ থাকি যায় সেইবোৰ কাৰণ অহা বছৰবিলাকৰ সময়ত আমি নিশ্চয়কৈ ঠিক কৰিবলৈ আমি চেষ্টা কৰিম
মানে যেতিয়া 29 নম্বৰ স্থান পাইছে তাৰ আঁৰত হয়তো কেইবাটাও কাৰণ থাকিব পাৰে, হয়তো পৰ্যাপ্ত মেন পাৱাৰৰ অভাৱো থাকিব পাৰে, তাৰ আন্তঃগাঁথনিৰ অভাৱ থাকিব পাৰে, আৰু যিসকল আপুনি কোৱাৰ ধৰণে মেধা যিসকল থাকিব সেইসকলে আচলতে আগশাৰীৰ প্ৰতিষ্ঠানসমূহলৈকে গুচি যায়, আৰু যিসকল শেষৰ পিনত থাকিব তেখেতসকলে ইয়াত আহে, সেয়াই বুলি উল্লেখ কৰিলে। কিন্তু মেন পাৱাৰৰ ক্ষেত্ৰতো কেনেকুৱা ধৰণৰ আপোনালোকৰ? মেন পাৱাৰ ক্ষেত্ৰতো আছে, শ্বৰ্টেজ আছে, কিন্তু তাৰ পাছতো ৰিজাল্টৰ ক্ষেত্ৰত আহি পৰিছে কিছুমান আমাৰ অসফলতা। অহা বছৰবিলাকত আমি নিশ্চয়কৈ সফল হ'ব পাৰিম। নিশ্চয়কৈ তেখেতে উল্লেখ কৰিছে। মই এই সমান্তৰালভাৱে যিসকল অভিভাৱক আছে তেখেতসকলৰ অৰ্থস্থললৈ যাবলৈ চেষ্টা কৰিছোঁ। কি কয় আচলতে এই আপোনাৰ সন্তানো ইয়াত স্কুলত পঢ়ি আছে, তাৰ যোৱাকালি এটা ফলাফল ঘোষণা হ'ল, আৰু ফলাফল ঘোষণা কৰিলে নিশ্চিতভাৱে প্ৰভাৱিত হয় শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকল, কাৰণ তেখেতসকলৰ ভৱিষ্যত এটা সুন্দৰ ভৱিষ্যতৰ আশাত আপোনালোকে এই প্ৰতিষ্ঠানত অৱতীৰ্ণ কৰাইছিলে, পাঠদান কৰাৰ কাৰণে তেখেতসকলক নামভৰ্তি কৰাইছিলে, কিন্তু আজিৰ এই ফলাফলে সেইসকল শিক্ষাৰ্থীক উজ্বলাই তুলিবলৈ সক্ষম হ'ব বুলি ভাবেনে? নাই, এতিয়া বৰ্তমান গুণোৎসৱৰ ক্ষেত্ৰত চৰকাৰে যিটো সিদ্ধান্ত লৈছে সেইটো তেখেতসকলক শলাগ ল'বলগীয়া। এতিয়া আমি আমাৰ শিক্ষাগুৰুসকল আৰু সেই হিচাপত ছাত্ৰ ছাত্ৰীসকল এইখিনিত আমি অলপ কষ্ট কৰিলে ভাল ফল পাম বুলি আমি আশা কৰোঁ। আৰু এতিয়া মোৰ ল'ৰাটো এইবাৰ ধৰক কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিছোঁ। এইখন পুৰণা স্কুল, আৰু এইখন স্থাপিত হৈছিল 1834 চনত। এতিয়া আগত যিটো সুনাম আছিল, আগত যিখিনি আমাৰ সাহিত্যিক ওলাইছে, ইয়াৰ পৰা ডাঙৰ ডাঙৰ বহুত ব্যক্তি ইয়াৰ পৰা ওলাই গৈছে, আমি সেই আশাতে আহিছোঁ যে তেখেতসকলৰ ছায়াতে আমি কিজানি অলপমান চাহ পাম। কিন্তু এতিয়া যিটো দেখিছোঁ মানে বৰ্তমান পৰিৱেশটো, এতিয়া অলপ কষ্ট কৰিব লাগিব সেইটো। আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিলে দেখিবলৈ পাওঁ যে মহানগৰীৰ বাকী বিদ্যালয়সমূহ উজ্বলি উঠে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ ইমান সুন্দৰ ফলাফল হয়, তাৰ বিপৰীত ফলাফল দেখিবলৈ পাওঁ। গতিকে স্বাভাৱিকতে হতাশ হয়, সকলোৱে হতাশ হয়। আচলতে যিখন আগশাৰীৰ শিক্ষানুষ্ঠানক লৈ সকলোৱে গৌৰৱ কৰিছিলে, সেইখন শিক্ষানুষ্ঠানৰ ফলাফল আজি অতিকৈ আচলতে নিম্নমানৰ ফলাফল এটা হয়। হয় হয়, নিম্নমানৰ ফলাফল হৈছে। কোনবিলাক গাফিলতি কোনবিলাক আছে, আখুৱা কোনবিলাক আছে? আপোনালোকে সদায় যিহেতুকে বিদ্যালয়লৈ আহে, আপোনালোকৰ চকুত নিশ্চয়কৈ পৰে সেইসমূহ দিশ। চাওক, আমি ছাত্ৰ ছাত্ৰী অভিভাৱক, ছাত্ৰ ছাত্ৰী মেইনলি অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল সম্পূৰ্ণভাৱে মানসিকভাৱে শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব। আৰু দ্বিতীয়তে ধৰক আমি ল'ৰা ছোৱালী স্কুলত লৈ আহি তেওঁক ল'ৰাটো স্কুলত সোমাই থৈ যায় দায়িত্ব হাৰাৰ নিচিনা সেনেকুৱা হ'লে নহ'ব। আৰু তাৰোপৰি শিক্ষকসকলেও অলপ গা কৰি ধৰিলে ভাল ফল পোৱা যাব বুলি ভবা যায়। আৰু কোনো শিক্ষকে ধৰক ল'ৰা ছোৱালীক নিশিকোৱাকৈ নাথাকে, শিকায়ে। হিচাপে সকলোৱে প্ৰস্তুত হ'ব লাগিব। এডাল গছত যেনেকুৱা পানী, চাহ, পোহৰ চব যেনেকুৱা লাগে, ঠিক তেনেকুৱাকৈ এজন ছাত্ৰক বা ছাত্ৰীক সেইখিনি যত্ন আমি অভিভাৱক বা আমি গোটেইখিনিয়ে ল'ব লাগিব। নিশ্চয়কৈ গোটেইখিনি যত্ন ল'ব লাগিব। আপুনি কেইটামান মুহূৰ্তৰ পূৰ্বে যি উল্লেখ কৰিছিলে যে ব্যক্তিগত খণ্ডৰ ব্যৱস্থাই আচলতে চৰকাৰী খণ্ডক সম্পূৰ্ণৰূপে যি ধৰণৰ আচলতে ব্যৱস্থা কৰিছে সম্পূৰ্ণৰূপে আচলতে গ্ৰাস কৰি পেলাইছে, আৰু যাৰ কাৰণে যিসকল অলপ উচ্চ ফেমিলিসমূহ আছে তেখেতসকলৰ সন্তানসমূহ ব্যক্তিগত খণ্ডলৈকে লৈ যায়, আৰু যাৰ কাৰণে এই স্কুলসমূহত প্ৰভাৱিত হৈছে বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকল। হয়, এইটো সঁচা কথা। আপুনি নিশ্চয় যদি সামগ্ৰিকভাৱে আপুনি মানে অধ্যয়ন কৰে দেখিব যে প্ৰাইভেট স্কুল আৰু চৰকাৰী খণ্ডৰ স্কুল এটা আকাশ পাতাল পাৰ্থক্য হৈছে। তাৰপিছতো কিন্তু আমি আমাৰ চৰকাৰী বিদ্যালয় ধৰি ৰাখিব লাগিব। চৰকাৰে এই বিদ্যালয়সমূহত যিসমূহ আশা আছে সেইসমূহ দূৰ কৰিব লাগিব, আৰু সেই বিদ্যালয়সমূহত এটা ভাল ফলাফল ল'বলৈ সক্ষম হ'ব লাগিব। সেইকাৰণে কৈছোঁ যে অসম চৰকাৰে যিটো গুণোৎসৱৰ যিটো ব্যৱস্থা কৰিছে সেইটো এটা সুন্দৰ পদক্ষেপ। আৰু ইয়াৰ পৰা মানে এতিয়া যে যিখিনি স্কুলৰ মানে ধৰি লওক মূল্যাংকন, এই মূল্যাংকনৰ পৰা স্কুল কৰ্তৃপক্ষও ভৱিষ্যতলৈ নিজকে নিজে শুধৰাব, আমি অভিভাৱকেও নিজকে নিজে শুধৰাব লাগিব। এনেদৰে আগবাঢ়ি যাব লাগিব, উপায় নে কি কৰিব। গতিকে আমি আশাবাদী দিয়কচোন যে যদিও চৰকাৰী খণ্ডৰ স্কুল ভাল ৰিজাল্ট, ভাল ফল আমি পাম, আমি সেইটোৱে আশাবাদী। যিহেতু আমাৰ ল'ৰা এই স্কুলতে ছাত্ৰ, গতিকে আমি সেইকাৰণে আশাবাদী। আৰু সামগ্ৰিকভাৱে হয়তো কিবা এটা অলপ 19-20 হ'ব পাৰে। আমি ভৱিষ্যতলৈ ভাবিছোঁ যে এইখিনি যিখিনি আশা আছে সেইখিনি দূৰ হ'ব আৰু ভাল ফলাফল আহিব। নিশ্চয়কৈ তেখেতসকল আশাবাদী, আৰু তেখেতসকলে উল্লেখ কৰিছে যে আচলতে এই চৰকাৰী বিদ্যালয়সমূহৰ যি ফলাফল বা মোৰ পিছপিনে থকা এইখন ঐতিহ্যমণ্ডিত পুৰণি সেইখন শিক্ষানুষ্ঠানৰ যিটো ফলাফল, সেই ফলাফলে নিশ্চিতভাৱে এইসকল অভিভাৱক হতাশ কৰিছে। কিন্তু তথাপি তেখেতসকলে আশাবাদী যে এই গুণোৎসৱৰ যিসমূহ আশা, গুণোৎসৱত যিসমূহ আচলতে
মূল্যাংকন কৰা হ'ল সেইসমূহ অদূৰ ভৱিষ্যতে সেইসমূহ মূল্যাংকন কৰি তেখেতসকলৰ এটা সুন্দৰ ব্যৱস্থালৈকে আগবাঢ়িব। নিশ্চয় ক'বলৈ ধন্যবাদ জনাইছো। গুৱাহাটীৰ মহানগৰী ঐতিহ্যমণ্ডিত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এয়া বলেনে দেখুৱালে পোনপটীয়া সম্প্ৰচাৰ সমান্তৰালভাৱে এইসকল অভিভাৱকে কেতবোৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে কেৱল স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে নহয় অভিভাৱকসকলে সমানেই আচলতে দায়বদ্ধ হ'ব লাগিব তেওঁলোকৰ সন্তানৰ প্ৰতি। তেতিয়াহে এখন বিদ্যালয়ৰ যি মানদণ্ড সেয়া উন্নত হোৱাত তেওঁলোকৰো ছাত্ৰ ছাত্ৰীসকলো অৰিহণা থাকিব। গতিকে এনেদৰে দেখিবলৈ পোৱা গৈছে যে কামৰূপ মহানগৰ জিলাৰ 594খন স্কুলত অনুষ্ঠিত হৈছিল গুণোৎসৱ, য'ত বৰ্তমান কামৰূপ মহানগৰৰ যিসমূহ বিদ্যালয় আছে সেইসমূহৰ যথেষ্ট বেয়া ফলাফল দেখিবলৈ পোৱা গ'ল। চি গ্ৰেডত 54খন বিদ্যালয় আৰু ডি গ্ৰেড লাভ কৰিছে 24খন বিদ্যালয়ে। সমান্তৰালভাৱে এ গ্ৰেড লাভ কৰে 260খন আৰু বি গ্ৰেড লাভ কৰে 158খন বিদ্যালয়ে। খবৰ আমি যাম লাইভৰ সময় হৈছে বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়